এই মানুহজন ইটালীৰ পৰা আহি গ'ল ইণ্ডিয়ালৈ। চব মই এতিয়া বাহিৰৰ মানুহৰ কথা কৈ আছোঁ, ইণ্ডিয়াত আহি আছে বাহিৰা মানুহবোৰ আহি আছে। অ'কে, সিহঁতে ইণ্ডিয়াখন লুটিবলৈ অহা নাই কিন্তু দেই, বেলেগ কাৰণত আহি আছে। এইজন মাৰ্কো প'ল, নামটো শুনিছা মাৰ্কো প'ল? মাৰ্কো প'লৰ চাৰ্টটো পাই নহয়, পাইতো এটা চাৰ্ট আছে ন। তো মাৰ্কো প'লই কি কৰিছিলে, আহিছিলে ইণ্ডিয়া, আহি পেলাই বিভিন্ন কথা লিখিছে। ট্ৰেভেলছ অফ মাৰ্কো প'ল এখন বিখ্যাত কিতাপ আছে। কিতাপখন বহুত কথা লিখিছে ইণ্ডিয়াৰ কথা, ল এণ্ড অৰ্ডাৰ কথা লিখিছে, হয় নাই? এইটো কথা কৈছে যে ইণ্ডিয়া ইজ ন'ন ফৰ ইটছ পয়েলছ এণ্ড জেমছ, তাৰমানে এবাণ্ডেঞ্চ। ইণ্ডিয়া ৱাজ ভেৰি ৰিচ। এইটো আমি সেইটো পইণ্টতে যাব লাগিব। ইণ্ডিয়া ৱাজ ভেৰি প্ৰস্পাৰাছ, ইণ্ডিয়া ৱাজ ভেৰি ৰিচ। তাৰপিছত এই মাৰ্কো প'লৰ কথাবোৰ বা এণ্ডেলুচিৰ কথাবোৰ চাই চাই আদাৰ পিপল অলছ' গট ইণ্টাৰেষ্টেড নাও। আমি যেনেকৈ আজিকালি ক'ৰবাত ফুৰিব গ'লে ইউটিউবৰ ভিডিঅ' চাই লওঁ নে নাই? আজিকালিতো মানুহ ক'ৰবাত গ'লে পটককৈ ইউটিউবৰ ভিডিঅ' বনায়, তাৰপিছত আমি যে ধুনীয়া দেখা পাওঁ, লেট আছ গো টু দিছ প্লেচ। আমি তেনেকৈ প্লেন কৰোঁ আজিকালি। এট দ্যাট টাইম আৰু ইণ্টাৰনেট নাছিলে নহয়, সেইটো টাইমতো সেইবোৰ নাছিলে। ত' পিপল হেড টু ডিপেণ্ড অন দ্য বুকছ অনলি, কিতাপে পঢ়িব লাগিব। চ' এই যে বেলেগ বেলেগ মানুহবোৰে যে বেলেগ বেলেগ ভাল ভাল কথাবোৰ লিখিছে ইণ্ডিয়াৰ কথা, চ' চাম পিপল দে গট ইণ্টাৰেষ্টেড যে লেটছ গো টু ইণ্ডিয়া, কিনো আছে আমি ভালকৈ চাওঁগৈ। ত' এই মানুহজন হি ৱান্টেড টু কাম টু ইণ্ডিয়া। তেওঁ 4টা ভয়েজ কৰিলে, বাট এট দ্যাট টাইম নেভিগেশ্যন চিষ্টেমটোতো তেনেকুৱা নাছিলে। আজিকালি নাৱাডেজ নেভিগেশ্যন চিষ্টেম ইজ ডিপেণ্ড অন দ্য GPS। প্লেন চেইন কেনেকৈ চলে, নাও কেনেকৈ চলে, GPS ৰ ওপৰত চলে। তেতিয়াতো GPS নাছিলে। তো এই মানুহজনে 4বাৰ আহিও ইণ্ডিয়াত আহিব নোৱাৰিলে। তো হু ৱাজ হি? আহিব নোৱাৰিলে, কিন্তু 4বাৰ বিচাৰি বিচাৰি আহিলে, কিন্তু বাৰে বাৰে গৈ গৈ বেলেগ জেগা পালেগে। ক'ত গৈ পালেগে? তেওঁ গৈ পেলাই এইফালৰ পৰা আহিছে ন, এইফালৰ পৰা আহি এনেকৈ তললৈ যাব লাগে, বাৰে বাৰে এইটো চাইডলৈ গুচি আহিছে। হৈ গ'ল, বিকজ এট দ্যাট টাইম নেভিগেশ্যন চিষ্টেমত সেইটো ডিপেণ্ড অন দ্য কম্পাছ অনলি। কম্পাছৰ বাহিৰেতো বেলেগ একো বস্তু নাছিলে। চ' গৈ 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 পালেগে, এইখন ইণ্ডিয়া গৈ পোৱা বুলি ভাবিলে। হি থট দ্যাট উই হ্যাভ ৰিচ ইণ্ডিয়া। তো তাতে যিখিনি মানুহ পালে সেইখিনি মানুহ ৰেড ইণ্ডিয়ান নাম দি দিলে। ৰেড ইণ্ডিয়ান যেটা আমি নামটো শুনিছে ন, ৰেড ইণ্ডিয়া। তো হি থট দ্যাট হি হ্যাভ ৰিচ ইণ্ডিয়া। তো সেই মানুহখিনিৰ নাম ৰেড ইণ্ডিয়ান হৈ গ'ল, হয় নহয়? তাৰপিছত ক্ৰিষ্টফাৰ কলম্বাছৰ পিছত আৰু এজন মানুহ, তেওঁ পৰ্তুগালৰ পৰা আহিলে, কিন্তু দিছ ফেল' হি ৱাজ লাকি টু ৰিচ ইণ্ডিয়া। তেওঁ কিন্তু লাকি, তেওঁ কিন্তু আহি পেলাই ইণ্ডিয়া পাই গ'ল, হৈ গ'ল। কিন্তু এই যে যিবোৰ মাৰ্কো প'ল'ই যিবোৰ কথা লিখি গৈছিলে, এণ্ডেলুচিয়ে যিবোৰ কথা লিখি গৈছিলে, সেইবোৰ কথা পঢ়ি পঢ়িয়ে দিছ পিপল দে গট ইণ্টাৰেষ্টেড। ইমান ভালকৈ লিখিছে, ইমান প্ৰস্পাৰাছ বুলি কৈছে, লেট আছ গো এণ্ড ফাইণ্ড আউট কিনো আছে আচলতে এই দেশকেইখনত, মানুহবোৰ কেনেকুৱা, কিনো জানে, হোৱাট ইজ দ্য নলেজ লেভেল। তো তেওঁ আহি পেলাই, ভাস্কো দা গামা আহি পেলাই এনেকৈ ইয়াৰ পৰা সিফালে গুচি নগ'ল, এনেকৈ 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 আহি আহি এই তলৰ সাউথ আফ্ৰিকাৰ এই তলৰ পইণ্টটো পালে। এই তলৰ পইণ্টটো কেপ অফ গুড হোপ বুলি কয়। কি কাৰণে কেপ অফ গুড হোপ? গুড হোপটো নামটো কিয় দিলে? বিকজ হি ৱাজ হোপফুল ডেট হি ৱাজ নিয়াৰ এবাউট ৰিচিং ইণ্ডিয়া, যে মই পাইছোঁ আৰু ইণ্ডিয়া। হি ৱাজ হোপফুল, এটা আশাত অলপ তেতিয়া জাগি উঠিছে আৰু, যে মই আধা আধি ৰাস্তা আহিয়ে গ'লোঁ আৰু বেছি দূৰ নাই আৰু, সেইকাৰণে সেই জেগাটোৰ নামটো দি দিলে কেপ অফ গুড হোপ। তো মই পাম আৰু। তো হি ৱাজ লাকি এনাফ। এইখিনিতে আৰু বিভিন্ন কাহিনী আছে, ইয়াতে আহি কাৰোবাক লগ পাইছিল, সেইখিনি মই এতিয়া নকওঁ। আহি আহি ফাইনেলি হি কেম টু ইণ্ডিয়া, হি ৰিচ ইণ্ডিয়া, হৈ গ'ল। আচ্ছা, এতিয়া কথাটো হ'ল, বহুতখিনি মানুহৰ কথা ক'লোঁ। এতিয়া why these people they wanted to come to India? সেইটো you have understood why they wanted to come to India, হৈ গ'ল।